নমস্কাৰ মৰমৰ দৰ্শক বছৰৰ আৰম্ভণিতে মই আপোনালোকৰ প্ৰতি অতিশয় কৃতজ্ঞ যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ উৎসাহ বঢ়াইছে আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে আৰু ভৱিষ্যতে চাই থাকিব তেখেতসকলকো মই বহুত ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ বাবে মই চেনেলটো লাহে লাহে গ্ৰ' কৰি আছে। বছৰৰ আৰম্ভণিতে আমি কিছুমান যেহেতু নতুন বছৰ আমি কিছুমান নতুন নতুন সংকল্প ল'ব লাগে আৰু কিছুমান পুৰণি অভ্যাস আমি বাদ দিব লাগিব। যেনে ধৰক এটা ইম্পৰ্টেণ্ট যিটো আমাৰ অভ্যাস আমি আছে যে সাধাৰণতে আমি কম্পেয়াৰ কৰোঁ ইজনে সিজনৰ লগত, আমুকটো আছে মোৰ নাই, আমুকে এইটো কৰিব পাৰিছে মই কৰিব পৰা নাই, এনেকুৱা ধৰণৰ তুলনামূলক কিছুমান কথা ভবা হয়। আমুকৰ ল'ৰাই এইটো কৰিছে, আমুকৰ ছোৱালী এইটো কৰিছে, মোৰটো কৰিব পৰা নাই। ঠিক সেইটো আচলতে হ'ব নালাগে, সেইটো আচলতে আমাৰ এক প্ৰকাৰ ভুল। কাৰণ তুলনা আমি বেলেগৰ লগত কৰিব নালাগে, আমি সদায় নিজৰ তুলনা নিজৰ লগতহে কৰিব লাগে। যেনে ধৰক যোৱাকালি মই কিবা এটা কাম কৰিব পৰা নাই, সময় নাপালোঁ, কিন্তু আজি মই সেই কামটো কৰি শেষ কৰিব লাগে। যোৱাকালি মোৰ অকণমান কমকৈ পঢ়া হ'ল কিবা বিশেষ কাৰণত, কিন্তু আজি সেইখিনি মই কমপ্লিট কৰিব লাগে। গতিকে প্ৰতিদিনে যোৱাকালিতকৈ আমি আজি এখোপ ওপৰত উঠি কাম কৰিব লাগে, মানে ইম্প্ৰুভ কৰিব লাগে, উন্নত হ'ব লাগে। যেনেকৈ গছৰ পুলি এটা লাহে লাহে বাঢ়ি থাকে, তেনেকৈ আমাৰ কৰ্মক্ষেত্ৰ, আমাৰ দায়িত্ব, আমাৰ সকলো মৰম ভালপোৱা সদায় আমি বঢ়াব লাগে। আৰু যেনেকৈ নিগেটিভ যিবিলাক থাকে, যেনে ধৰক খং, তুলনা কৰা, গালি পৰা, তাৰপিছত আৰু আনে যদি আমাক কিবা ব্লেম দিয়ে সেই ব্লেমটো লৈ পেলাই আমি টেনশ্যন লোৱা, চিন্তা কৰা, সেইবোৰ আমি নিগেটিভ কথাবোৰ বাদ দিব লাগিব। গতিকে নতুন বছৰত নতুন নতুন সংকল্প হ'ব লাগে যাতে আমি নিজক ইম্প্ৰুভ কৰিব পাৰোঁ। আপোনাক যদি কোনোবাই ব্লেম দিছে, আপোনাক যদি কোনোবাই মিছাকৈ আপোনাক দুখ দিছে, তেতিয়াহ'লে আপুনি কোনো জাষ্টিফাই কৰিবৰ কাৰণে আপুনি যাব নালাগে যে মই এইটো কৰা নাই, মই নহয়, আপুনি একো ক'ব নালাগে। যিসকলে আপোনাক ব্লেম দিছে আপুনি চাইলেণ্টলি শুনক, এদিন হ'লেও নিজে নিজে নিজৰ সত্যটো প্ৰকাশ পাবই। গতিকে আপুনি যদি টেনশ্যন লয় আপোনাৰ বেমাৰ হ'ব, আপোনাৰ মূৰ বেয়া লাগিব, আপোনাৰ গা বেয়া লাগিব, আপুনি খাব নোৱাৰিব, আপোনাৰ স্বাস্থ্য বেয়া হ'ব। আৰু স্বাস্থ্য বেয়া হ'লে কাৰ ক্ষতি হ'ব? যিয়ে আপোনাক ব্লেম দিছে তেওঁৰ ক্ষতি হ'বনে? ক্ষতি নহয় তেওঁৰ। কাৰ ক্ষতি হ'ব? আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ। গতিকে সদায় আপুনি সেইটো মনত ৰাখি আপুনি আগবাঢ়ি যাওক। আপুনি কোনোবাই ব্লেম দিলে আপুনি চাইলেণ্ট থাকিব। আৰু বুদ্ধদেৱে এটা কথা কৈছে যে চাইলেন্স ইজ গল্ডেন। আপুনি যিমানে মনে মনে থাকিব সিমানে আপোনাক আনে একো মানে কাজিয়াৰ সৃষ্টি নহয়েই তেতিয়া। আৰু যিহেতু বুদ্ধদেৱে আৰু এটা কথা কৈছে যে পৃথিৱীত দুখ আছে, দুখৰ এটা কাৰণ আছে, দুখৰ সমাধান কৰিব পাৰি আৰু দুখ সমাধানৰ বহুত উপায় আছে। আৰু সেই উপায়বোৰ আমাৰ নিজৰ ভিতৰতে আছে, আমি নিজে বাছি উলিয়াব লাগিব। আজিলৈ মই ইমানতে সামৰিছোঁ। যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে কাইণ্ডলি যিসকলে ছাবস্ক্ৰাইব কৰিব পাহৰি গৈছে তেখেতসকলক মই ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ।